হয়, আজি আমাৰ তিনিচুকীয়া ঢেলাঘাট অঞ্চলত ঢেলাঘাট মধ্য ইংৰাজী প্ৰাথমিক বিদ্যালয় মধ্য ইংৰাজী বিদ্যালয়ত এখন বিশেষ সভা হ'ল আৰু এই সভাখনতে আমাৰ ঢেলাঘাট পৰিৱেশ সুৰক্ষা সমিতি এখন সমিতি পুনৰ গঠন কৰা হ'ল। আমাৰ আগে এখন সমিতি আছিলে ইয়াত, কিন্তু এইবাৰ অধিক শক্তিশালীভাৱে এখন পুনৰ সমিতি গঠন কৰা হ'ল আৰু এই সমিতিখন গঠন কৰা মুখ্য লক্ষ্য উদ্দেশ্য হৈছে আমাৰ এই ঢেলাঘাটৰ নিচেই কাষতে লাগি থকা ভেৰজান সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলখন আজি 25 বছৰ আগে এটা বেলেগ ৰূপ আছিলে আৰু বৰ্তমান সময়ত যিখন ভেৰজান বনাঞ্চলখনৰ কিন্তু প্ৰায় 60% অঞ্চল কিন্তু গছ-গছনি নোহোৱা হ'ল। গতিকে ইয়াত থকা যিখিনি চৰাই চিৰিকটি বা অন্যান্য যিখিনি জীৱ জন্তু আছিল সকলো আজিকালি এতিয়া নাইকিয়া হ'ল। গতিকে এই অঞ্চলৰ ভেৰজানখনৰ পুনৰ সংৰক্ষণৰ কাৰণে, পুনৰ বনায়ন, পুনৰ ৰিফৰেষ্টেশ্যনৰ কাৰণে আৰু লগতে এই অঞ্চলত যিখিনি আমাৰ পৰিৱেশৰ সমস্যা আছে, সমস্যাসমূহখিনি লৈ তেখেতলোকে কাম কাজ চলাই যাব। আৰু বিশেষকৈ এটা কথা হ'ল কি, এই ঢেলাঘাট অঞ্চলত অল ইণ্ডিয়াৰ কেইবাটাও অইলৰ খাতে তেলৰ খনন কাৰ্য চলাই আহিছে। আৰু ফলত কি হ'ল, অইল ইণ্ডিয়া ফলত বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণৰ দৰে বিভিন্ন সমস্যা ইয়াত প্ৰদূষণ হৈ আছে। গতিকে ইয়াৰ ক্ষেত্ৰত অইল ইণ্ডিয়াই যিভাগে বিহিত ব্যৱস্থা ল'ব লাগিছিলে, কেনে ব্যৱস্থা তেওঁলোকে লোৱা নাই। উন্নয়নৰ ক্ষেত্ৰতে হওক বা পৰিৱেশৰ ক্ষেত্ৰতে হওক তেখেতলোকে বৃহৎভাৱে কোনো গছপুলি ৰোপণৰ বিশেষ ব্যৱস্থা লোৱা নাই। গতিকে আমাৰ এই সমিতিৰ যোগেদি আমি কিছুমান কাৰ্যসূচী আগত ল'ম আৰু আমি অইল ইণ্ডিয়াক আহ্বান জনাইছোঁ যে তেখেতলোকে যাতে অইল খননৰ লগতে এই অঞ্চলৰ যিবিলাক অঞ্চল আশে পাশে থকা অঞ্চলখিনি উন্নয়নৰ কাৰণে যাতে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে। আৰু দ্বিতীয়তে আমাৰ যিখন সভাপতি, বিশেষকৈ পৰিৱেশৰ ক্ষেত্ৰত আমাৰ আজি সভাপতি হিচাপে নিতুমণি শইকীয়া আৰু সম্পাদক হিচাপে জিতেন ভূঞা আৰু ৰাহুল চুতীয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন অতি শক্তিশালী সমিতি গঠন কৰা হ'ল। আৰু আমি পৰিৱেশ সুৰক্ষা সমিতিৰ ফালৰ পৰা পৰৱৰ্তী সময়ত আমি এই পৰিৱেশ সম্বন্ধীয় যিসমূহ কাম কাজ আছে সকলো কাম কাজত পূৰ্ণ সহযোগিতা আগবঢ়াই দিয়াৰ কথা দিছোঁ। আজি 25 জুন তাৰিখে আমাৰ ঢেলাঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ এখন সমিতি গঠন কৰা হৈছে। অনাগত দিনত এই সমিতিখনে ঢেলাঘাটৰ লগতে ইয়াৰ সামগ্ৰিক ইয়াৰ ওচৰে পাঁজৰে যিমানখিনি যিটো এলেকা আছে, এই সকলোটো এলেকাৰ পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি আগ্ৰহেৰে আৰু খুব ভালদৰে কৰি যাম বুলি আমি আজি এখন সমিতি গঠন কৰা হ'ল। ধন্যবাদ।